নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বহু দিনৰ মূৰত ভিডিঅ' এটা বনাব লৈছোঁ। ভগৱানৰ কৃপাত আপোনালোক সকলোৰে ভালেই চাগে। মোৰ বৰ্তমান ভালেই। মই গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ দীঘলীপথাৰ গাঁৱৰ হয় আৰু এইখন মোৰ দীঘলীপথাৰ আৰু ৰূপজ্যোতি হাতীঘুলিৰ বিলখন। নিপকুৱে হেনো 4খনকৈ গেটৰ পানী এৰি দিছে, সেইকাৰণে বিলখন উফন্দি উঠিছে। আমাৰ বাৰীৰ কাষতে লাগি আছে বিলখন। দৈয়াং নদীখন আমাৰ 1 কিলোমিটাৰমান আঁতৰত আছে আৰু ওচৰতে 2খন বিল আছে। সেয়েহে আমাৰ ভয় হয়, শিৱসাগৰৰ দৰে যদি আমাৰ ইয়াতো হয়। সেইকাৰণে আমাৰ মানুহজনে আকৌ 100 বাৰমান দিনটোত ৰাতিও অহা যোৱা কৰি থাকে বিলৰ কাষলৈ। পানী কিজানি বহুত বেছি হৈছে নেকি, তাকে চাবলৈ বুলি। এইটো ৰূপজ্যোতি ৰূপজ্যোতিলৈ যোৱা ৰাস্তাটো নদীৰ পানীয়ে আহি বুৰাইছেহি। ৰূপজ্যোতিত এখন বিয়া আছিলে আজি। বিয়ালৈ মানুহবোৰ সেইটোতে অহা যোৱা কৰি আছে। ভিডিঅ'টো ইমানেই।